নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি ইউনিট 2 ভূ আকৃতি তত্ত্ব শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, মহাদেশীয় বিস্থাপন তত্ত্বটো কোনে আগবঢ়াইছিল? উত্তৰ, আলফ্ৰেড বেগেনাৰে মহাদেশীয় বিস্থাপন তত্ত্বটো আগবঢ়াইছিল। 2 নম্বৰ প্ৰশ্ন, ভূমিকম্পৰ মান নিৰ্ণয় মাপনি কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল? উত্তৰ, আমেৰিকাৰ বিজ্ঞানী CF ৰিষ্টাৰে 1932 চনত ভূমিকম্পৰ মান নিৰ্ণয় কৰিবলৈ মাপনি আৱিষ্কাৰ কৰিছিল। তেওঁৰ নামত এই মাপনিক ৰিষ্টাৰ স্কেল বুলি জনা যায়। 3 নম্বৰ প্ৰশ্ন, নদীৰ 3টা কাৰ্য উল্লেখ কৰা। উত্তৰ, নদীৰ 3টা কাৰ্য হ'ল ক খনন, খ পৰিবহন আৰু গ অৱক্ষেপন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, ভংগীল পৰ্বতৰ উৎপত্তি কি ধৰণৰ ভূ আন্দোলনৰ বাবে হয়? উত্তৰ, ভংগীল পৰ্বতৰ উৎপত্তি গিৰিজনী আন্দোলনৰ বাবে হয়। 5 নম্বৰ প্ৰশ্ন, ভূ আকৃতি তত্ত্ব কি? উত্তৰ, প্ৰাকৃতিক ভূগোলৰ যিটো শাখাত ভূপৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ বিভিন্ন স্থলাকৃতি বা প্ৰাকৃতিক অৱয়ৱৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন, বিতৰণ, শ্ৰেণীবিন্যাস আৰু ইয়াৰ সৈতে সম্পৰ্কিত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা দিয়া হয়, তাক ভূ আকৃতি তত্ত্ব বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, বিৱৰ্তনিক ভূ আন্দোলন কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, বিৱৰ্তনিক ভূ আন্দোলন 2 প্ৰকাৰৰ, সেয়া হ'ল ক মহীভাৱক আন্দোলন আৰু খ গিৰিজনী আন্দোলন। 7 নম্বৰ প্ৰশ্ন, ধৰাপৃষ্ঠৰ স্থলা অৱয়ৱবোৰক কি কি পৰ্যায়ত বিভক্ত কৰা হয়? উত্তৰ, ধৰাপৃষ্ঠৰ স্থলা অৱয়ৱবোৰক তলৰ পৰ্যায়বোৰত বিভক্ত কৰা হৈছে। ক প্ৰথম পৰ্যায়ৰ স্থলা অৱয়ৱ, খ দ্বিতীয় পৰ্যায়ৰ স্থলা অৱয়ৱ আৰু গ তৃতীয় পৰ্যায়ৰ স্থলা অৱয়ৱ। 8 নম্বৰ প্ৰশ্ন, বতাহৰ অৱক্ষেপন কাৰ্যৰ ফলত সৃষ্টি হোৱা দুবিধ ভূ অৱয়ৱ উল্লেখ কৰা। উত্তৰ, বতাহৰ অৱক্ষেপন কাৰ্যৰ ফলত সৃষ্টি হোৱা দুবিধ ভূ অৱয়ৱ হ'ল ক লৰেছ আৰু খ বাৰখান। 9 নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠৰ ওপৰেৰে বৈ যাওঁতে এখন নদীয়ে কি কি অৱস্থা অতিক্ৰম কৰে? উত্তৰ, ক তৰুণ অৱস্থা, খ পৌৰ অৱস্থা আৰু গ বৃদ্ধ অৱস্থা অতিক্ৰম কৰে। 10 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ অন্তৰ্ভাগৰ কেন্দ্ৰ অংশ বা গুৰুমণ্ডল কি কি পদাৰ্থৰে গঠিত? উত্তৰ, ক নিকেল আৰু খ লৰে গঠিত। 11 নম্বৰ প্ৰশ্ন, আন্তঃশৈলীৰ মালভূমি কাক বোলে? এটি উদাহৰণ দিয়া। উত্তৰ, চাৰিওফালে পৰ্বতে আগুৰি ৰখা মালভূমিক আন্তঃশৈলী মালভূমি বোলে। তিব্বত হৈছে এনে মালভূমিৰ এটা উদাহৰণ।
12 নম্বৰ প্ৰশ্ন ৰাসায়নিক বিচূৰ্ণীভৱনত কি ক্ৰিয়াই সহায় কৰে উত্তৰ ৰাসায়নিক বিচূৰ্ণীভৱনত সহায় কৰা ক্ৰিয়াবোৰ হ'ল ক জাৰণ খ অংগাৰীকৰণ আৰু গ আৰ্দ্ৰকৰণ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ